টেংকি ভৰি যাওঁ লাগা দি গুচি যাব পাৰে আমাৰ গাঁওখন চাই গ'ল Hey guys, আজি গৈ আছো মামাহঁতৰ ঘৰত আৰু চাই থাকক কেনেকৈ যাম আজি আমি তিনিজন মানুহ কিহত গৈ আছো চাই থাকক Germany, Germany. Yo. এই আমি গৈ আছো ৰঙিয়া টাউনৰ পৰা কি নাম আছিল বৰগাছা 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 চাওক কি ধুনীয়া ৰঙিয়া টাউন ইমান ডেভেলপ গুৱাহাটীৰ কিছুমান জাগাই আজিলৈকে নিউজত আহি থাকে মাজত চেণ্ডউইচ হৈ আছে আপুনি বৰ হাঁহি উঠি আছে বৈ আকৌ ক'ব পৰা নাই গাইজ আকৌ নহয় গাইজ খ্ৰীষ্টমাছ হৈছে কি কৈছা চাওক গাইজ ৰঙিয়া টাউনৰ পৰা এতিয়া আমি গাঁৱত দেখি যাই আছো গাঁৱত এইটো বৰলীয়া নদী পাপা ঐ বহুত গাড়ী গাইছ বহুত গাড়ী ৰঙিয়া কলেজ বিখ্যাত ৰঙিয়া কলেজ কিহৰ বাবে বিখ্যাত গাইছ কোনোবাই জানিলে কমেণ্টত ক'ব আমি গৈ আছো গ্লেমাৰলৈ তিনিজন মানুহ গাঁৱলৈ কেইবছৰত গ্লেমাৰ এইখন কেইবছৰ হ'ল এইখনৰ 12 বছৰ ৰানিং 12 বছৰ ৰানিং গাইজ বিষ্ট গ্লেমাৰ নহয় এইখন বিষ্ট আপোনালোকে ভাবি আছে 18 নম্বৰ মাতটো কাৰ চেনেলটো হেন দুটাৰ কেমেৰা ক'ত ঘূৰাই এই মাতটো কেমেৰামেন মই রাস্তা বহুত বেয়া আগত রাস্তা বহুত বেয়া গাইছ কেনে লাগছে বৌ লাইফৰ প্ৰথমবাৰ ট্ৰিপল ৰাইডিং নেকি প্ৰথম ৰাইডিং কেনে এক্সপিৰিয়েঞ্চ সমুখা বজাৰ সাপ্তাহিক বজাৰ তিনিজন আহিছো আৰু টেংকি জানে নহয় যোনে বাইক চলাই গম পায় যে কি অৱস্থা হয় টেংকিৰ হেঁচা পৰিলে সৰু ভাইটি দুখ পাইছে তাৰ তো তেনেকুৱা অৱস্থা হৈছে এই সমুখা বজাৰ গাইছ বাইদেউ কিবা কওক অলপ বাইদেউ হাঁহি আছে ৰঙিয়াৰ পৰা অহা পৰা কেনে কেনে লাগছে এক্সপিৰিয়েঞ্চ একদম বোলে গাইছ হেল্ল' গাইছ এইখিনি আমি আহি পালোঁ লখপাৰা বহুখিনি আহিলোঁ কিমানখিনি পৰা আহিলোঁ নাজানো বালিসত্ৰ হৈ কয়া হৈ তাৰপিছত চমুখা বজাৰ এতিয়া এই লখপাৰা আৰু খেতি আগত আৰু দেখা পাব বেছিকৈ মামাহঁতৰ এইখিনি এই জেগাটোৰ এটা কাহিনী আছে ইয়াতে মই এবাৰ চাইকেল লৈ আহোঁতে এই বাঁহ দেখিছা নহয় বাঁহৰ চুপ এনেকৈ নমাই ধৰিছিলে ফুট বহুত আছিলে ইয়াতে তাৰপিছত হনুমান মন্দিৰ বনোৱা হ'ল তাৰপিছতহে অলপ মানে ঠিক হ'ল জেগাডোখৰ হনুমান মন্দিৰ বনোৱাৰ পৰা গাইছ ইয়াতে ভূত পলাল জয় বজৰং বলী গাইছ এই বাহাৰঘাট ব্ৰিজ এইফালে দেউতাহঁতৰ ঘৰ এই আগত গম মামাহঁতৰ ঘৰ মানে মাৰ ঘৰ মা দেউতা আছে ঘৰত বাইদেৱে বৰ্তমান আৰু আমি তিনি চলি পলি ঘূৰি আছোঁ আপোনালোকে আগৰ ভিডিঅ'ত আমাৰ ঘগৰাপাৰাৰ মাহঁতৰ ভিডিঅ' ঘৰটো দেখা পাইছে গাইজ যদি চোৱা নাই চাই ল'ব ধুনীয়া জেগা ধুনীয়া ভিডিঅ' আছিল লগতে নলবাৰীৰ মেডিকেলো দেখা পাব সেইটো ভিডিঅ'ত জিংগল বেল কপিৰাত নেটব গাইজ আজিতো মেৰি খ্ৰীষ্টমাছ
এটা মেৰিয়ে খ্ৰীষ্টমাছ না তেৰিয়ে খ্ৰীষ্টমাছ বা আমাৰ তৰফৰ পৰা চবকে মেৰি খ্ৰীষ্টমাছ আৰু হেপী নিউ ইয়াৰ। আগতীয়াকৈ হেপী নিউ ইয়াৰ। 2023টো যাৰ যিমান ফাল্টু গ'ল 2024 যাতে বহুত ভাল হয় আৰু আমাৰ কেইটাৰো ভাল হয় যাতে আপোনালোকে কমেণ্টত দিব। আমাৰো যাতে অলপ ভিউ চিউ আহে, অঁ ছাবস্ক্ৰাইবাৰ বাঢ়ে আৰু আমিও যাতে 2-1 পইচা ইনকাম কৰোঁ ইউটিউবৰ পৰা, হয়নে নহয় গাইজ? আপোনালোকে ছাবস্ক্ৰাইবাৰ বাঢ়াবচোন, শ্বেয়াৰ টেয়াৰ নকৰে কি হে আপোনালোক। Wow! কেনে গাইজ একদম খাটি গাঁও। এই চাওক গ্ৰীণ য়েলো মিক্স, এইটোহে আচল চিনাৰী। এই নদীৰ পাৰে পাৰে মামাহঁতৰ ঘৰ। বৰলীয়া নদী। বৰলীয়া নদী গাইজ, বৰলীয়া নদী। ৰঙিয়াৰ পৰা বৰলীয়া নদীয়ে পাই আছো এয়ালৈকে। প্ৰথমবাৰ আহিছো এইটো ৰাস্তাৰে। গাইজ আমি 3জন আহিছোঁতো বাইকত, এতিয়া ৰাইজৰ মানুহে আমাৰ পিনে নজৰ দি আছে। এতিয়া চাব আপোনালোকে মানুহবোৰে কেনেকৈ চাই আমাক, হ'ব দেই গাইজ। বৰ বেয়াকে চাই গাইজ, বৰ বেয়াকে চাই। জানো মানুহ দেখা নাই জীৱনত। এই চাওক এইটো এটা এই মামাহঁতৰ চক, বৰগাছা চক। এইখন মিলন হাইস্কুল বৰগাছা, ইফালে মামাহঁতৰ ঘৰ। আপোনালোকে এতিয়া আমাৰ মামাহঁতৰ ঘৰো গম পাই গ'ল ৰাইজ। কেতিয়াবা আহিলে কৈ দিব, থাকি যাব, একো নাই। বমে আই চাওক মামি আহি পালো মামাৰ ঘৰ। দেই তই বেদেষ্টৰ দৰে কৈ দি আহিল আলহী খবৰ নিদিয়াকৈ থাকে হেনে মামাৰ ঘৰত। এইটো আমাৰ মামাৰ ছোৱালী। চব ইয় গাইজ, চব ইয়। এই আহি পালো মামাহঁতৰ ঘৰ। এই তাতে পানী গৰম, পিছপিনে এইটো কি ছাগলী, এইটো মেকুৰী। এইটো মামা, আমাৰ মামা কংস মামা। কি কৰি আছ তাতে? ধান থৈ আছে, ধান। আৰু গাইজ বেহাৰৰ খেতি দেখাম আপোনালোকক, সেইটো পাৰে নদীৰ। চাওক বাঁহৰ সাঁকো, এতিয়াও বাঁহৰ সাঁকো। ইয়াত দলং এখন হ'ব এইখিনিৰ পৰা এনেকৈ এইটো মথাউৰিলৈকে, এই দুটা মথাউৰিৰ পৰা চেংচন হৈ গৈছে। ফাকো যাব লাগে আলি আলি না আমাক যাবা দিছে। মোৰ কথা কৈ আছে ইয়াতে। মই গুৱাহাটী যাম বুলি কাপোৰ পিন্ধি লৈ মামাহঁতৰ ঘৰ আহি পালোঁ। এই চাওক বেহাৰ, 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 বেহাৰ। ইয়াৰ পৰা তেল বনাই, তেল, সৰিয়হৰ তেল। সৰিয়হ বুলি কয় আমাৰ লিখিতটো আৰু বৰ একেবাৰে। এই চাওক ৱাও, বেৰা দি দিছে। বেৰাৰ ওপৰত দি উঠিম, ভিতৰত সোমাই যাম। বেহাৰ, সৰিয়হ চাওক। এই চাবৰ কাৰণে মই আজি গুৱাহাটী ঘৰত নগ'লো। এই আমাৰ গাইড এনেকে এনেকে যাব লাগে, চাই পাব বুলি। এইয়া ফটো শ্বুটৰ বাবে ৰেডি আমাৰ ট্ৰেভেল উইথ চিয়ানৰ মালিক। আমি ফটো উঠি আছিলোঁ।
ভাই তুমি কি বুদ্ধি ফটোশ্বুট কিমান ফটো উঠিছে চাওক গাইছ